এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ। আমাৰ যিখিনি গভৰ্ণমেণ্ট কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে আমাৰ এতিয়া UPSৰ কাৰণে দাবী কৰি আছে কৰ্মচাৰীসকলে, কিন্তু এতিয়া UPS ব্যৱস্থাটোহে লাগু হ'ব আৰু এই UPS ব্যৱস্থাটো আৰম্ভ হ'ব এপ্ৰিল মাহৰ পৰা। ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি বিত্ত বিভাগৰ 10 বছৰ পৰ্যন্ত চাকৰি কৰাসকলক সামৰি ল'ব UPSে। সেৱাৰ সময় অনুসৰি তাৰতম্য থাকিব শিক্ষক কৰ্মচাৰীৰ পেঞ্চন। 25 বছৰ পৰ্যন্ত চাকৰি কৰাসকলে লাভ কৰিব সৰ্বাধিক পেঞ্চন। যিসকলৰ চাকৰি 25 বছৰ কৰে বা 25 বছৰ ওপৰত কৰিব পাৰে তেওঁলোকে বেছিকৈ লাভান্বিত হ'ব। চাকৰিৰ শেষৰ বছৰৰ বেচিক পেৰ গড় হিচাপত লাভ কৰিব পেঞ্চনাৰসকলে পেঞ্চনৰ লগতে লাভ কৰিব মৰগীয়া বনছ, যিটো DA বুলি কওঁ আমি, ডিয়াৰ এলায়েন্স। 10 পৰা 25 বছৰ চাকৰি কৰাসকলে সমানুপাতিক হাৰত পাব পেঞ্চন। DA সহ ন্যূনতম 10,000 টকাকৈ লাভ কৰিব পেঞ্চন। পৰিয়াল পেঞ্চনৰ অধীনত কৰ্মচাৰীৰ স্বামী বা স্ত্ৰীয়ে লাভ কৰিব পেঞ্চন। পূৰ্বৰ ব্যৱস্থাই বাহাল থাকিব অনুকম্পামূলক পৰিয়াল পেঞ্চনত। কৰ্মচাৰীৰ মৃত্যু অথবা অৱসৰ সময়ত লাভ কৰিব গ্ৰেচুইটি। চাকৰিৰ সময়ত কৰ্তন কৰা ধনৰ 10%হে লাভ কৰিব পেঞ্চন। গতিকে এইখিনি আছিল UPS, ইউনাইটেড পেঞ্চন স্কিম যিটো উলিয়াইছে। গতিকে এইখিনি আমাৰ নিয়ম থাকিব, আকৌ কিবা কিবি আহিবও পাৰে আৰু এপ্ৰিল মাহলৈকে সময়সীমা আছে যিহেতু, সেইকাৰণে কিবা চেঞ্জ আহিলে বাৰু আমি গমেই পাম। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। ধন্যবাদ, থেংক ইউ।